সমাজত প্ৰচলিত কেতবোৰ অন্ধবিশ্বাসক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত নিৰ্যাতন হত্যাকাণ্ডৰ দৰে ঘটনা সঘনে বৃদ্ধি পাই অহাৰ সময়তে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত শনিবাৰে এই সন্দৰ্ভত এক বিশেষ সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা উক্ত অনুষ্ঠানত মূলতঃ অন্ধবিশ্বাস, কুসংস্কাৰ আৰু ডাইনী সন্দেহত হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বেচৰকাৰী সংগঠন মিছন বিৰুবালাৰ উদ্যোগত তথা হাওৰাঘাট চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। মিছন বিৰুবালাৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চুন্থন শ্যামে। মিছন বিৰুবালাৰ তৰফৰ পৰা সভাখনত ভাষণ প্ৰদান কৰি অনামিকা বৰুৱাই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে ছাত্ৰ সমাজক মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত বক্তাগৰাকীয়ে লগতে কয় যে এখন গাঁৱত গাঁও প্ৰধান বা গাঁওৰক্ষী বাহিনী থকাৰ পিছতো যিহেতু এনে ঘটনা সঘনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে, তেনে এক পৰিপ্ৰেক্ষিতত অসমৰ ছাত্ৰ সমাজে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু এই ক্ষেত্ৰত সাংবাদিক, আৰক্ষী, শিক্ষক বা সমাজৰ পৰা কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে সহায় লাভ কৰিব পাৰিব, এই সন্দৰ্ভত বক্তাগৰাকীয়ে সভাত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়। সভাৰ শেষত পোহৰলৈ শীৰ্ষক এখনি চুটি ছবিও প্ৰদৰ্শন কৰা হয়। উক্ত সভাত হাওৰাঘাট অঞ্চলৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰাৰ লগতে বিভিন্নজনে সভাখনত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা যায়। মিছন বিৰুবালাই আজি আমি ইয়াতে এটি সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। যিহেতু যোৱা বছৰ ডিচেম্বৰ মাহত ইয়াতে কাষতে ঘটনা এটা ঘটিছিলে ডাইনী হত্যাৰ, গতিকে আমি সেইটো ঘটনা হৈ যোৱাৰ পিছত এইটো আমি এৱেৰনেছ প্ৰগ্ৰেমটো ইয়াতে কৰিলোঁ। আমাৰ মটো হ'ল প্ৰিভেণ্ট, ৰেস্কিউ, ৰিহেবিলিটেট আৰু ৰিইণ্টিগ্ৰেট। এইটো আমি মিছন বিৰুবালাৰ মটো। আৰু আমি সকলো ঠাইতে আমি বিশেষকৈ ভালনাৰেবল এৰিয়াছবিলাকত আমি এৱেৰনেছ প্ৰগ্ৰাম কৰি থাকোঁ। মানে কাৰ্বি আংলঙত এইটো আমাৰ দ্বিতীয়বাৰ আমি মিছন বিৰুবালা আহিছোঁ। হয়। গতিকে আজি আমি ধন্যবাদ জনাইছোঁ সকলোকে আমাৰ লগত এছ'চিয়েট কৰাৰ বাবে। ইয়াতে প্ৰগ্ৰামটো মানে সফলতাৰে শেষ হৈছে। ডাইনী হত্যাৰ বহুত কাৰণ আছে। অন্ধবিশ্বাসটো এটা আছেই মানুহৰ, আৰু যিহেতু বিজ্ঞান মনস্কতা মানুহৰ মাজত নাই, ইলিটাৰেচি এতিয়াও আছে, আৰু তাৰোপৰি মাটি দখল কৰা, মাটি মানে কাঢ়ি লোৱা, লেণ্ড গ্ৰেবিং, সেইটো এটা থাকে, শত্ৰুতা থাকে। কোনোবা দুৰ্বল মানুহৰ মানে মানুহক আঁতৰাবলৈ বিচাৰে, কিছুমান দুচক্ৰই মানে কিছুমান ব্যক্তিৰ বিৰুদ্ধে কিছুমান শত্ৰুতা থাকে। গতিকে এই ধৰণৰ বহুতকেইটা কাৰণ থাকে। সেই কাৰণকেইটা মানে আমি জানিব লাগে। সেইকাৰণে আৰু তেওঁলোকে সেই দুচক্ৰখিনিয়ে মানে গাঁওবাসীক, যিহেতু তেওঁলোকে অন্ধবিশ্বাসী হয়, ডাইনিক বিশ্বাস কৰে, অন্ধবিশ্বাসী হয়, গতিকে তেওঁলোকক মানে উচতাই দিয়ে। এইটো আমি নিৰ্মূল মানে আমাৰ লিটাৰেচি ৰেটটো আমি বঢ়াব লাগিব। সকলোৱে স্কুল যাবই লাগিব, মানে শিক্ষিত হ'বই লাগিব। বিজ্ঞান মনস্কতা আৰু আমাৰ স্বাস্থ্যৰ ব্যৱস্থাটো ভাল হ'ব লাগিব, ৰাস্তাসমূহ ভাল হ'ব লাগিব। গতিকে এইখিনি হৈ উঠিলে আৰু আমাৰ এৱেৰনেছ কৰিব লাগিব, আৰু খুব এক্সক্লুচিভ মানে এৱেৰনেছ আমি কৰিব লাগিব ভিতৰুৱা অঞ্চলবিলাকত আৰু ভালনাৰেবল এৰিয়াছবিলাকত।